নমস্কাৰ পুনৰ এবাৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ সকলোকে পোনপ্ৰথমে মোৰ ইউটিউব চেনেল প্ৰিপাৰেশ্যন ফৰ এক্সামলৈ স্বাগতম জনালোঁ আজিৰ ভিডিঅ'টো মই অসম আৰু অসমৰ মানুহ এই শিতানৰ বৈষ্ণৱিজিম এণ্ড চুফিজিম মুভমেণ্ট যিটো আছে মানে আমাৰ নৱ বৈষ্ণৱ জাগৰণ আৰু চুফি জাগৰণ যিটো ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে হৈছিলে তাৰ ওপৰত দুটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ যিকেইটা হয়তো আগন্তুক জিটিপিজিটি কাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামত অহাৰ খুবেই সম্ভাৱনা আছে আহক প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ চুফি সাধুসকলৰ দ্বাৰা ৰাইজক ক'ত সংগঠিত কৰা হৈছিল মানে একত্ৰিত কৰা হৈছিল অপশ্যন এ স্থানীয় মজলিছ অপশ্যন বি খানকাত অপশ্যন চি ৰাজনৈতিক সভাত অপশ্যন ডি মছজিদত আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ক'ত একত্ৰিত কৰা হৈছিল আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন বি খানকাত খানকা হ'ল এটা স্থান য'ত মানে ৰাইজক আধ্যাত্মিক জ্ঞানবিলাক চুফি সাধুসন্তসকলে দিছিল আৰু বিভিন্ন ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বিভিন্ন বাৰ্তা ৰাইজৰ আগত মানে প্ৰচাৰ কৰিছিল মানে খানাকা আৰু দৰগাহ ঠিক একে ধৰণৰে প্ৰায়ে কিছু মিল আছে তাৰ পিছৰ প্ৰশ্ন অসমত চুফি সাধুসকলৰ আগমন কিদৰে হৈছিল ব্যৱসায়ৰ জৰিয়তে অপশ্যন বি মোগল আৰু চুলতানসকলৰ লগত অপশ্যন চি স্থানীয় ৰজাসকলৰ নিমন্ত্ৰণত অপশ্যন ডি ধৰ্ম প্ৰচাৰ কৰিবলৈ গতিকে কোনটো মাধ্যমেৰে চুফি সাধুসকলৰ আগমন ঘটিছিল অসমলৈ এই চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব মোগল আৰু চুলতানৰ সকলৰ লগত তেখেতসকলৰ লগত তেখেতৰ ৰাজদৰবাৰত চুফি সাধুসন্তসকলৰ স্থান আছিল আৰু তেখেতসকলৰ উদ্দেশ্য আছিল ইছলাম ধৰ্ম প্ৰচাৰ কৰা আৰু সেই উদ্দেশ্যে তেখেতসকলে অসমতো ইছলাম ধৰ্ম প্ৰসাৰৰ উদ্দেশ্যে তেখেতসকলে অসমলৈ আগমন ঘটিছিল তেখেতসকলৰ তাৰ পিছৰ প্ৰশ্ন চুফি আন্দোলনত গীত আৰু সংগীত কিহৰ দ্বাৰা সৃষ্ট হৈছিল ইয়াতে অপশ্যন এ আছে কবিতা অপশ্যন বি প্ৰেমমূলক গীত অপশ্যন চি ৰাগ আৰু তাল আৰু অপশ্যন ডি খেয়াল গীত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰেমমূলক গীত নেক্সট প্ৰশ্ন চুফি আন্দোলনক কোনে সৰ্বপ্ৰথমে অসমৰ ৰাইজৰ মাজত প্ৰচাৰ কৰিছিল অপশ্যন এ শংকৰদেৱ অপশ্যন বি আৰিফ বা দৰবাৰ সাধু অপশ্যন চি তুৰ্কী ধৰ্মগুৰু আৰু অপশ্যন ডি ৰাজা নৰনাৰায়ণ আৰু এই চাৰিওটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰিফ বা দৰবাৰ সাধু গতিকে দৰবাৰত যিসকল সাধুসন্তৰ স্থান আছিল তেখেতসকলে আমাৰ চুফি সন্ত হিচাপত কাৰ্যনিৰ্বাহ কৰিছিল আৰু ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিল তাৰ পিছৰ প্ৰশ্ন চুফি সাধুসকল সাধাৰণতে কেতিয়ালৈকে আছিলে মানে ইয়াতে চুফিজিমৰ মানে চুফি জাগৰণৰ শেষৰ কালটো সুধিছে মানে কেতিয়ালৈকে বৰ্তি আছিলে অপশ্যন এ ভাৰত আৰু মোগল শাসনৰ অন্ত পৰ্যন্ত মানে শেষলৈকে যেতিয়ালৈকে মোগল শাসন বৰ্তি আছিলে অপশ্যন বি ইংৰাজ শাসন কালৰ মাজলৈকে অপশ্যন চি আধুনিক কাললৈকে আৰু অপশ্যন ডি মোগল শাসনৰ আগলৈকে আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ মোগল শাসকসকলৰ মানে অন্তলৈকে মানে যেতিয়ালৈকে মোগল শাসন চলি আছিল তেতিয়ালৈকে চুফিজিম বৰ্তি আছিলে তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো বৈষ্ণৱ আন্দোলনৰ প্ৰতিষ্ঠাপক কোন আছিলে অপশ্যন এ মাধৱদেৱ অপশ্যন বি শংকৰদেৱ অপশ্যন চি গদাধৰদেৱ অপশ্যন ডি গোবিন্দদেৱ আৰু এইটো এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু লগতে খুব এটা সহজ প্ৰশ্ন বুলি ভাবিছো আৰু ইয়াৰ উত্তৰ হয়তো আমি সকলোৱে জানো ইয়াৰ উত্তৰ হ'ব অপশ্যন বি শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তাৰ পিছৰ প্ৰশ্ন বৈষ্ণৱ আন্দোলনৰ মূল উপদেশ কি আছিলে ধৰ্মীয় একতা অপশ্যন এ অপশ্যন বি আধ্যাত্মিক মুক্তি অপশ্যন চি দ্ৰব্য সংগ্ৰহ অপশ্যন ডি ধৰ্মীয় যুদ্ধ আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ধৰ্মীয় একতা মানে বৈষ্ণৱ ধৰ্মৰ জৰিয়তে এটা ধৰ্মৰ এনাজৰিৰে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহক একত্ৰিত কৰিব বিচাৰিছিল শংকৰদেৱে আৰু তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়িছো অসমত বৈষ্ণৱ আন্দোলন কোন যুগত আৰম্ভ হৈছিল
1500 শতিকা, 1600 শতিকা, 1400 শতিকা আৰু অপশ্যন ডি 1700 শতিকা। আৰু ৰাইট এনচাৰ হ'ব অপশ্যন এ 1500 শতিকাত। নাট আৰু নামঘৰ কোন আন্দোলনৰ অংশ? অপশ্যন এ চুফি আন্দোলন, বি বৈষ্ণৱ আন্দোলন, চি ভৌতিক আন্দোলন আৰু ডি মোগল আন্দোলন। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি বৈষ্ণৱ আন্দোলন। তাৰ পিছৰ প্ৰশ্ন, মাধৱদেৱৰ দ্বাৰা কোন ধৰ্মীয় গ্ৰন্থ ৰচনা কৰা হৈছিল? এ কীৰ্তন, বি নামঘোষা, চি ভাগৱত আৰু ডি গীতা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি নামঘোষা। এইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰ পিছৰ প্ৰশ্ন, শংকৰদেৱৰ বৈষ্ণৱ আন্দোলনৰ প্ৰধান বৈশিষ্ট্য কি আছিল? জাতিভেদ প্ৰথাৰ নাকচ, অপশ্যন এ, অপশ্যন বি ৰাষ্ট্ৰীয় শাসনৰ স্থাপন, অপশ্যন চি ৰাজনৈতিক আন্দোলন, অপশ্যন ডি দাৰ্শনিক বিতৰ্ক। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ জাতিভেদ প্ৰথাৰ নাকচ। নাকচ মানে জাতিভেদ প্ৰথাটো আমাৰ শেষ কৰা, যিটো উচ্চ নিচ ভাৱ আছে জাতিভেদ প্ৰথা, সেইটো আমাৰ বিলুপ্ত কৰা। তাৰ পিছৰ প্ৰশ্ন, মাজুলীত স্থাপিত সত্ৰসমূহ কোন আন্দোলনৰ অংশ? অপশ্যন এ বৈষ্ণৱ আন্দোলন, অপশ্যন বি চুফি আন্দোলন, অপশ্যন চি স্বাধীনতা আন্দোলন, অপশ্যন ডি ৰাজনৈতিক আন্দোলন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৈষ্ণৱ আন্দোলন। মানে বৈষ্ণৱ আন্দোলনৰ ফলস্বৰূপে আমাৰ বিভিন্ন ঠাইত সত্ৰসমূহৰ প্ৰতিষ্ঠা হৈছিল। সেই মৰ্মে মাজুলীতো আমাৰ বিভিন্ন সত্ৰ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা হৈছিল, য'ত শিষ্যসকলক গুৰুৱে বাণী প্ৰচাৰ কৰে আৰু ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বিভিন্ন আধ্যাত্মিক জ্ঞান প্ৰদান কৰিছিল। তাৰ পিছৰ প্ৰশ্ন, চুফি আৰু বৈষ্ণৱ আন্দোলনৰ মাজত সাদৃশ্যতা কি আছিল? অপশ্যন এ মূৰ্তি পূজা, অপশ্যন ডি বি ধৰ্মীয় সহিষ্ণুতা, অপশ্যন চি ৰাজনৈতিক প্ৰচেষ্টা, অপশ্যন ডি ধৰ্মীয় কট্টৰতা। আৰু ইয়াৰ উত্তৰ হয়তো আমি সকলোৱে জানো। ইয়াৰ উত্তৰ হ'ব অপশ্যন বি ধৰ্মীয় সহিষ্ণুতা। এইটো সাদৃশ্য আছিলে দুয়োটা আন্দোলনৰ মাজত। তাৰ পিছৰ প্ৰশ্ন, চুফি আৰু বৈষ্ণৱ আন্দোলন দুয়োটাৰ মাজত প্ৰধান পাৰ্থক্য কি? এইবাৰ পাৰ্থক্য সুধিছে। আগৰ প্ৰশ্নটোত আমাক সাদৃশ্য সুধিছিলে, সাদৃশ্যতা মিলটো সুধিছিলে, এতিয়া অমিলটো সুধিছে। অপশ্যন এ ধৰ্ম প্ৰচাৰ পদ্ধতি, অপশ্যন বি ৰাজনৈতিক উদ্দেশ্য, অপশ্যন চি উচ্চ বৰ্ণৰ প্ৰভাৱ, অপশ্যন ডি ভাষাৰ ব্যৱহাৰ। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ধৰ্ম প্ৰচাৰ পদ্ধতি। মানে তেখেতসকলৰ ধৰ্ম প্ৰচাৰৰ পদ্ধতি বেলেগ বেলেগ আছিলে। তাৰ পিছৰ প্ৰশ্ন, চুফি আন্দোলনৰ মূল সংগীতসমূহক কি নামেৰে জনা যায়? এইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন বুলি মই ভাবো। অপশ্যন এ দেৱ সংগীত, অপশ্যন বি কাৱালী, অপশ্যন চি ভজন আৰু অপশ্যন ডি কীৰ্তন। গতিকে ইয়াৰ সঠিক উত্তৰটো কি হ'ব? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি কাৱালী। কাৱালী বুলি জনা যায়। তাৰ পিছৰ প্ৰশ্ন, আজান পীৰৰ মাজাৰ বা সমাধি ক'ত অৱস্থিত? অপশ্যন এ চাৰিআলি, এইটো অকণমান টাইপিং মিষ্টেক হৈছে। অপশ্যন বি শিৱসাগৰ, অপশ্যন চি তেজপুৰ, অপশ্যন ডি গোৱালপাৰা। আৰু সঠিক উত্তৰ হ'ব অপশ্যন বি শিৱসাগৰ জিলাত। তাৰ পিছৰ প্ৰশ্ন, আজান পীৰৰ দ্বাৰা লিখা গান কি নামে পৰিচিত? এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। অপশ্যন এ বৰগীত, এইটো বৰগীত হ'ব লাগিছিলে। অপশ্যন বি জিকিৰ আৰু জাৰি, অপশ্যন চি ভজন আৰু অপশ্যন ডি গজল। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি জিকিৰ আৰু জাৰি। তাৰ পিছৰ প্ৰশ্ন, আজান পীৰৰ মতে কি মূল্যবোধৰ প্ৰচাৰ হৈছিল? অপশ্যন এ ধৰ্মীয় সহিষ্ণুতা আৰু একতা, অপশ্যন বি ৰাজনৈতিক শক্তি আৰু যুদ্ধ, অপশ্যন চি সাংস্কৃতিক প্ৰচাৰ আৰু অপশ্যন ডি বাণিজ্য আৰু অৰ্থনৈতিক উন্নতি। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ ধৰ্মীয় সহিষ্ণুতা আৰু একতা। তাৰ পিছৰ প্ৰশ্ন, আজান পীৰ অসমত কেতিয়া আহিছিল? অপশ্যন এ 1300 শতিকাৰ শেষ, অপশ্যন বি 1400 শতিকাৰ আৰম্ভ, অপশ্যন ডি 1700 শতিকাৰ মধ্য আৰু অপশ্যন ডি 1600 শতিকাৰ শেষ। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1700 শতিকাৰ মধ্য। তেখেতে অসমত 1700 শতিকাৰ মধ্যভাগত আহিছিল। তাৰ পিছৰ প্ৰশ্ন, আজান পীৰৰ প্ৰকৃত নাম কি আছিল? এইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। এ শ্বাহ মিৰাণ, বি আজান ফকীৰ, চি শ্বাহ জালাল আৰু ডি আহছান ছামাদ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শ্বাহ মিৰাণ। তাৰ পিছৰ প্ৰশ্ন, চুফি সাধনা কোন দেশৰ সংস্কৃতিৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল? আৰৱ, অপশ্যন এ, অপশ্যন বি ইৰাণ, অপশ্যন চি ভাৰত, অপশ্যন ডি আফগানিস্তান। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইৰাণ। তাৰ পিছৰ প্ৰশ্ন, চুফি আন্দোলনে সৰ্বপ্ৰথম কোন দেশত বিকাশ লাভ কৰিছিল? অপশ্যন এ ইণ্ডোনেছিয়া, অপশ্যন বি ইৰাণ, অপশ্যন চি আৰৱ, অপশ্যন ডি মিছৰ।
আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি আৰব। তাৰ পিছৰ প্ৰশ্ন, চুফী আন্দোলনৰ উৎপত্তি ক'ত হৈছিল? অপশ্যন এ আৰব, অপশ্যন বি ইৰাণ, অপশ্যন চি ভাৰত আৰু অপশ্যন ডি তুৰ্কী। এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আৰব। চুফী আন্দোলন সৰ্বপ্ৰথমে আৰবত হৈছিল। ইয়াৰ পিছত ক্ৰমান্বয়ে ইৰাক, ইৰাণ তথা ভাৰতবৰ্ষলৈ বিস্তাৰিত হয়। পিছৰ প্ৰশ্ন, কোনটো দিনত আজান পীৰৰ মাজাৰত শত শত লোক একত্ৰিত হৈ পূজা প্ৰাৰ্থনা আৰু আধ্যাত্মিক আচাৰ পালন কৰে? অপশ্যন এ শৰৎ পূৰ্ণিমা বা উৰুচ, অপশ্যন বি ঈদৰ দিনা, অপশ্যন চি অমাৱস্যাত আৰু অপশ্যন ডি বছৰৰ শেষৰ দিনটোত। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ শৰৎ পূৰ্ণিমা বা উৰুচৰ দিনা। এইটো খুব এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, আপোনালোকে উৰুচ শব্দটো মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্ন, আজান পীৰ কোন দেশৰ পৰা অসমলৈ আহিছিল? এইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। অপশ্যন এ ইৰাণ, অপশ্যন বি ইৰাক, অপশ্যন চি আৰব আৰু অপশ্যন ডি তুৰ্কী। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি ইৰাক। আৰু কেতিয়াবা ইৰাক নাথাকি ইয়াতে ঠাইখনৰ নাম থাকিব পাৰে বাগদাদ বুলি। আমি জানো বাগদাদ ইৰাকৰ ৰাজধানী, গতিকে অপশ্যনত বাগদাদ থাকিলে আপোনালোকে বাগদাদটো দিব। তাৰ পিছৰ প্ৰশ্ন, হাজোৰ পুৱা মক্কা কোনজন চুফিয়ে স্থাপন কৰিছিল? অপশ্যন এ আজান পীৰ, অপশ্যন বি গিয়াছুদ্দিন আউলিয়া, অপশ্যন চি হুছেইন শ্বাহ, অপশ্যন ডি ওপৰৰ এটাও নহয়। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি গিয়াছুদ্দিন আউলিয়া। তেখেত এজন চুফি আছিলে আৰু তেখেত আলাউদ্দিন হুছেইন শ্বাহৰ লগত তেখেতৰ আগমন ঘটিছিল আমাৰ অসমলৈ। যেতিয়া মানে আলাউদ্দিন হুছেইন শ্বাহে কমতা ৰাজ্য জয় কৰিছিল, আৰু তেখেতে হাজোৰ গৰুড়াচল পাহাৰৰ শিখৰত এটা খানকাহ বা দৰগাহ স্থাপন কৰিছিল। আৰু প্ৰবাদ আছে যে আৰবৰ পবিত্ৰ মক্কাৰ পৰা তেওঁ এপোৱা মাটি লগত লৈ আহিছিল আৰু তাতে স্থাপন কৰিছিল। আৰু মাটি যিটো দৰগাহ বা খানকাহ স্থাপন কৰিছিল, তাতে সেই মাটিখিনি ৰখা হৈছে। আৰু সেই নামেৰে এতিয়া সেই দৰগাহ বা খানকাহটোক পুৱা মক্কা নাম দিয়া হৈছে, মানে পুৱা মক্কা নামেৰে জনাজাত। সেইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। আৰু মই এইখিনি এডিচনেল যিখিনি আপোনালোকক কলো, এইখিনি আপোনালোকে জানি থব। আলাউদ্দিন হুছেইন শ্বাহৰ লগত তেখেত আহিছিল। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো, গিয়াছুদ্দিন আউলিয়া কোন ঠাইৰ পৰা অসমলৈ আহিছিল? এ বাগদাদ, বি আফগানিস্তান, চি ইৰাণ আৰু ডি তুৰ্কী। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ বাগদাদ, মানে তেওঁ ইৰাকৰ পৰা আহিছিল। বাগদাদ কেতিয়াবা ইৰাকো থাকিব পাৰে অপশ্যনত, কোন দেশৰ পৰা অহা বুলি ক'লে, তেতিয়া আপোনালোকে ইৰাক অপশ্যনটো চুজ কৰিব। এতিয়া তাৰ পিছৰ প্ৰশ্ন হ'ব, অসমত ইছলাম ধৰ্ম প্ৰচাৰ কৰা চুফীসকলক কি নামেৰে জনাজাত? এইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। এ বাবা, বি গুৰু, চি পীৰ ফকীৰ আৰু ডি ওপৰৰ এটাও নহয়। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি পীৰ আৰু ফকীৰ। আমি জানোৱেই আজান পীৰ বা আজান ফকীৰ বুলিও জনা যায়। গতিকে মই যদিও ভিডিঅ'টোত বৈষ্ণৱ মুভমেণ্ট আৰু চুফি মুভমেণ্ট বুলি দিছো, মানে বৈষ্ণৱ আন্দোলন আৰু চুফি আন্দোলন, কিন্তু মই চুফি আন্দোলনৰ লগত জড়িত বহুত প্ৰশ্ন মই ইয়াতে ইনক্লুড কৰিছো, যিখিনি সচৰাচৰ পোৱা নাযায়। গতিকে ইয়াতে বহুত হয়তো ভুল ভ্ৰান্তি থাকি যাব পাৰে, আপোনালোকে আঙুলিয়াই দিব। আৰু মই নেক্সট ভিডিঅ'ত বৈষ্ণৱ আন্দোলনৰ লগত জড়িত আৰু নৱ বৈষ্ণৱ আমাৰ যিটো ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে শংকৰদেৱে বৈষ্ণৱ আন্দোলন যিটো কৰিছিল জাগৰণ, তাৰ ওপৰত বিভিন্ন প্ৰশ্ন উত্তৰ মই লৈ আহিম নেক্সট ভিডিঅ'ত। আশা কৰো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিলে। ধন্যবাদ।